ছাগলীকেইটাই ৰাতিপুৱাৰ পৰা মানে বহুত পইচাৰ কল খালেহি খাই পেলাই নিজে এনেকৈ বন্দী হ'ল আপেল খালে কল খালে নাপায় নহয় মইতো খুৱাওৱেই হয়নে নহয় সেইকাৰণে গৃহস্থয়ে কোনে এৰি দিছে এৰি দিয়াৰ পিছত এতিয়া ছাগলীজনী এনেকৈ মুখ সোমাই ওলাব নোৱাৰা হ'ল সেইকাৰণে মোৰ বহুত ক্ষতি কৰিলে কিন্তু তেওঁতো বাৰু মাতিব নোৱাৰা বস্তু তেওঁতো মই জীৱটো দুখ দিব নোৱাৰোঁ সেইকাৰণে মই ইয়াক উদ্ধাৰ কৰিব লাগিব মোৰ কেনেকৈ ফাঁচি গ'ল সেইকাৰণে মাতিব নোৱাৰা জীৱটো মোৰতো কিমান ক্ষতি কৰিছে তেওঁ বাৰু মই মাতিব নোৱাৰা জীৱটোতো একো এনাই কৰিব নোৱাৰোঁ সেইকাৰণে মই ইয়াক উদ্ধাৰ কৰি বচাব লাগিব কল ঢেৰ খালে বুজিছা ৰাতিপুৱাৰ পৰা কল ঢেৰ খালে সেইকাৰণে তাৰ ছাগলী বান্ধি থ'ব লাগে ইয়াত বিহু বেকা হৈ গৈছে সেইকাৰণে যোনেই গৃহস্থ কৈছোঁ অকণমান বান্ধি থ'ব বস্তু আহি আনাই হৈছে ইয়াত ডিঙু বেকা হৈ গৈছে ছাগলীটো সেইকাৰণে মই কল এটা আৰু খুৱাইছোঁ কাৰণ কল এটা খুৱাই বিজাই দিছোঁ আঙুলিয়ে সৈতে কামুৰিছে এয়া দেখিছে কলৰ পাগল সেইকাৰণে গৃহস্থকো কৈছোঁ এইটো আমাৰ হাইৱে গাড়ী ঘোঁৰা চলি থাকে সেইকাৰণে মাতিব নোৱাৰা বস্তু আপোনালোকে যেন এৰি নিদিয়ে হয়নে নহয় গাড়ীয়ে মাৰিব আৰু এনেকৈ কল খাবলৈ আহি মূৰটো সোমাই এতিয়া মৰিল হয় আমাৰ পিছপিনে পথাৰ আছে পথাৰলৈ এৰি দিলোঁ গৃহস্থক কৈছোঁ এৰি নিদিব আহি দোকানৰ মোৰ বহুত ক্ষতিও কৰিছে আৰু বস্তুবিলাক আহি পেলাই এনাই হৈ মৰি যাব মাতিব নোৱাৰা বস্তু সেইকাৰণে ঘৰত বান্ধি থ'ব